সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পূৰ্বৰ যি যমুনামুখ সমষ্টিৰ মিকিৰাটি আদৰ্শ গাঁও আৰু এই আদৰ্শ গাঁওখন বৰ্তমান নতুনকৈ অন্তৰ্ভুক্ত হৈছে বৰমপুৰ সমষ্টিত আৰু বৰমপুৰ সমষ্টিৰ বেলগুৰি গাঁও পঞ্চায়তৰ এই বৃহত্তৰ অঞ্চলটো সন্নিৱিষ্ট কৰা হৈছে আৰু এই ঠাইডোখৰত আচলতে কিমান উন্নয়ন বা কি সমস্যাৰে জৰ্জৰিত হৈছে বা তেওঁলোকে কি কয় সেয়া আমি ৰাইজৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। এগৰাকী বাইদেউ আছে। বাইদেউ, আপোনালোকৰ ইয়াত বিগত 5 বছৰত কিমান উন্নয়ন হৈছে, কি সমস্যা আছে বৰ্তমান? আমাৰতো একোৱেই নাই দেখিছোঁ, একোৱেই নাই। ৰাস্তা পদূলিটো যেনেকৈ আছে তেনেকৈয়ে আছে। পানী যোগানো এটা ঠিক নাই, এটা ৰিংকুৱাও ঠিক নাই, এনেকৈয়ে চলি আছোঁ। এতিয়াতো ৰাস্তাটো হ'ব লাগিছিলে বহুত আগত, এইটো কিমান পুৰণা ৰাস্তা, এইটো নহয়। এই ৰাস্তাটোৱে কিমান গাঁৱৰ মানুহ অহা যোৱা কৰে? এইটোতো প্ৰায় বহুত বাহিৰা মানুহ আহে, কিছুমান পিকনিক খাবলৈ যায় বুঢ়ীগঙ্গা নদীত। বহুত বাইক গাড়ী ইফালে এইটো ৰাস্তাত আপ ডাউন হৈয়ে থাকে। এইটো সমস্যা দীৰ্ঘদিনৰ পৰা আপোনালোকৰ এই সমস্যাসমূহৰ বিষয়ে তেওঁলোকক কি ক'ব? এয়া কি ক'ম আৰু, এইটো আমাৰ ৰাস্তা পদূলি ভাল হৈ গ'লে আমাৰ এইটো দুখীয়া গাঁৱটো ভাল হ'লে হয়। পানী চানী যোগান খাবলৈ এটা পানী চানী লাইন হৈ গ'লে এইবিলাক ভাল হ'লে হয়। সেইটোৱে আৰু আমাৰ সমস্যা। কেনেধৰণৰ বিচাৰে? কেনেকৈ বিচাৰোঁ আৰু যিয়ে ভাল কাম কৰিব। আৰু একাংশ লোক আছে, স্থানীয় যুৱক আছে। আপোনালোকৰ এই গাঁওখনত কি সমস্যা আছে বৰ্তমান? বহুত সমস্যা আছে আমাৰ এই গাঁওখনত। ফাৰ্ষ্ট এতিয়া ৰাস্তা হ'ব লাগিছিলে, ৰাস্তা নাই। আমি ফটককৈ ঘৰত বেমাৰ আজাৰ হৈ গ'লে গাড়ীত টমটম লৈ যাব লাগে, টমটমত এনেকুৱা যাব নোৱাৰে। আৰু কিবা এয়া গাঁওখনত মানে আমাৰ এই পানী খাবলৈ নাই। আপোনালোকৰ যি পূৰ্বৰ যি পঞ্চায়তৰ প্ৰতিনিধি আছে তেওঁলোকক আপোনালোকে কৈছিলে নেকি? নাই, তেওঁলোকে এনেকুৱা কোৱা নাই। আহে যায় ঘূৰি চাই কেনে ভোট চব দিওঁ, সিহঁতে কৈছিলে দিম বুলি, তেওঁ দিয়া নাই। আপোনালোকে কেনেধৰণৰ পাৰ্টি বিচাৰে যিহেতু 7 মে'ত পুনৰ নিৰ্বাচন হ'ব? আমাৰ ইয়াত কেনেধৰণৰ বিচাৰিম মানে, আমাৰ ইয়াত এতিয়া যিয়ে ভাল কাম কৰিব তেনেকুৱাকৈ পাৰ্টি বিচাৰিব লাগিব। আচলতে বিভিন্ন সমস্যাৰে জৰ্জৰিত এই গাঁওখন। আৰু এগৰাকী লোক আছে, কি ক'ব নিৰ্বাচন সন্মুখত? ক'বলৈ যেনেকুৱা কৈছে তেখেতে তেনেকুৱা ৰাস্তাৰ বহুত অসুবিধা, ৰাস্তা ঘাটৰ বহুত অসুবিধা। এম্বুলেঞ্চ নাহে, টমটম এটা লৈ বজাৰত যাবলৈ হ'লে 1.5 ঘণ্টা লাগে, 2 কিলোমিটাৰত 1.5 ঘণ্টা টাইম লাগে। আৰু এই ফায়াৰ ব্ৰিগেড কেতিয়াবা জুই চুই লাগে, নাহে, ফায়াৰ ব্ৰিগেড নাহে। বাৰিষাতো আমি খোজকাঢ়িয়ে যাব নোৱাৰোঁ, পূৰা ভৰি চেণ্ডেল খুলি যাব লগা হয়। সেইকাৰণে যাতে এতিয়া নিৰ্বাচন আহিছে, এতিয়া আমি ভাল বিচাৰিব লাগিব, ভাল চাই। গাঁৱত আছিল আৰু এতিয়া বৰমপুৰত অন্তৰ্ভুক্ত হৈছে বেলগুৰি গাঁও পঞ্চায়তত। এতিয়া আপোনালোকে নতুন কেনেধৰণৰ পাৰ্টি বিচাৰে? নতুন পাৰ্টি আমি ভাল পাৰ্টি বিচাৰিব লাগিব চবে মিলি কিনে। আগৰ এইবিলাক চাওক, আমি সৰুৰ পৰা দেখি আছোঁ যেনেকুৱা ৰাস্তা তেনেকুৱাই হৈ আছে। বহুত আহি কয় এইবাৰ তোমালোকৰ ৰাস্তা বনাই দিম, ঘৰ দিম, এইটো দিম, সেইটো দিম, বহুত কিছু কৈ যায় আমাক, পানী দিম, চব যোগাৰ দিব কৈ যায়। পিছত নিৰ্বাচন যোৱাৰ পিছত আৰু আমাৰ পাত্তাই নাই, কোনেও নাপাওঁ। পাৰ্টিসকলৰ পৰা কি আশা কৰিছে? আশা কৰিছোঁ আমি যাতে আমাৰ ৰাস্তাটো ভাল হয়, পানীৰ যোগান হয়, যাতে আমি সুবিধা পাওঁ। বহুত কষ্ট কৰি আহিছোঁ আগৰ পৰা, এতিয়া যাতে আমি ভাল পাৰ্টি বিচাৰিম। বৰমপুৰ ডিষ্ট্ৰিক্ট জিলা হৈছে, এতিয়া সমষ্টি হৈছে বৰমপুৰ। এতিয়া আমি বিচাৰিব লাগিব, আমাৰ ৰাস্তা ঘাট লাগে যাতে আমি সুবিধা পাওঁ কৰি দুখীয়া মানুহে। হয়, এয়া আছিল বেলগুৰি পঞ্চায়তৰ অন্তৰ্গত মিকিৰাটি আদৰ্শ গাঁও। আৰু এই আদৰ্শ গাঁওটোত বৰ্তমান বিভিন্ন এশবুৰি সমস্যাৰে জৰ্জৰিত হৈছে। বিশুদ্ধ খোৱা পানীৰ পৰা আৰম্ভ কৰি ৰাস্তা ঘাট আদিও আজি পৰ্যন্ত তেওঁলোকে আচলতে উন্নয়নৰ মুখ দেখিবলৈ পোৱা নাই বুলি ইতিমধ্যে তেওঁলোকে আমাক জানিবলৈ দিছে। আচলতে যি পঞ্চায়ত নিৰ্বাচন আহিছে, নিৰ্বাচন আহিলে সকলো নেতাৰ জোৱাৰ উঠে গাঁওসমূহত। আচলতে নিৰ্বাচন যোৱাৰ পিছত সেই নেতাসমূহক গাঁওসমূহত দেখা নাযায়। আৰু এইবেলি তেওঁলোকে এটাই আহ্বান জনাইছে যে যিয়েই নিৰ্বাচনত অৱতীৰ্ণ হ'ব তেওঁলোকৰ এই সমস্যাসমূহ সমাধান কৰি দিয়াৰ বাবে তেওঁলোকে বিনম্ৰভাৱে তেওঁলোকে আহ্বান জনাইছে। আৰু এটা কথা ক'ব লাগিব যে এই বৃহত্তৰ অঞ্চলখন, এই পঞ্চায়তখনৰ আটাইতকৈ ভোটাৰ থকা এই গাঁও, আৰু এই গাঁওখনত ইতিমধ্যে বিভিন্ন আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।